বিশ্ববিজয়ী নওজোয়ান, বিশ্ববিজয়ী নওজোয়ান, বিশ্ববিজয়ী নওজোয়ান, বিশ্ববিজয়ী নওজোয়ান। শ্ৰদ্ধাৰ চতিয়াবাসী ৰাইজ, ইংৰাজ শাসনৰ পৰা দেশ মাতৃক স্বাধীন কৰিবলৈ নিজৰ জীৱনকো তুচ্ছ কৰি কেৱল দেশখনৰ বাবে ওলাই অহা অলেখ বীৰ শ্বহীদৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰে ভৰি আছে স্বাধীনতা সংগ্ৰামৰ সোণোৱালী ইতিহাস। বিশ্ববিজয়ী নওজোৱান, বিশ্ববিজয়ী নওজোৱান, বিশ্ববিজয়ী নওজোৱান। সেই ইতিহাসৰ পৃষ্ঠভূমিতে 1942 চনৰ 20 আগষ্টত চতিয়াতো সহস্ৰাধিক স্বাধীনতা সংগ্ৰামীয়ে চতিয়া থানা অৱৰোধ কৰি ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় তিৰংগা উৰুৱাই ভাৰতবৰ্ষৰ ভিতৰতে এক নজিৰবিহীন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল। অমুক খবৰ ভয় নকৰিবি, মুক্তি যুঁজাৰু হুঁচিয়াৰ, হুঁচিয়াৰ। সেই গৌৰৱময় স্মৃতি ভৱিষ্যত প্ৰজন্মৰ মাজত যুগমীয়া কৰি ৰাখিবৰ বাবে বিগত বৰ্ষবোৰত 20 আগষ্টৰ দিনটো চতিয়াবাসীয়ে চতিয়া দিৱস ৰূপে উদযাপন কৰি আহিছে। মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, বিশ্ববিজয়ী নওজোৱান, বিশ্ববিজয়ী নওজোৱান। নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বহু কষ্ট আৰু প্ৰচেষ্টা তথা অসমৰ সৰ্বকালৰ সাহসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ নেতৃত্বত অসম চৰকাৰে এই 20 আগষ্ট চতিয়া দিৱসক চৰকাৰী স্বীকৃতি প্ৰদান কৰিলে। চতিয়া দিৱসে চৰকাৰীভাৱে স্বীকৃতি পোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অহা 20 আগষ্ট বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপস্থিতিত চৰকাৰীভাৱে এই দিৱস পালন কৰা হ'ব। এই অনুষ্ঠানত প্ৰতিগৰাকী চতিয়াবাসীয়ে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক চতিয়া দিৱসক প্ৰদান কৰা স্বীকৃতিৰ বাবে আন্তৰিকভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জনাবলৈ অহা 20 আগষ্ট বুধবাৰে পুৱা 9:30 চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হৈ চতিয়া দিৱসটিক সাফল্যমণ্ডিত কৰি তুলিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ। বিশ্ববিজয়ী নওজোৱান, বিশ্ববিজয়ী নওজোৱান, শক্তিশালী ভাৰত।